কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি সমগ্ৰ অসমৰ লতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাহেটা আঞ্চলিক সমিতিৰ আজি প্ৰকৃতি অৰ্থত যি ৰাইজৰ কাঠগড়াত যিসকলে অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তেখেতসকলক আমি আজি ফাঁচীঘাটত ওলমাই কিনে প্ৰকৃতি অৰ্থত আজি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছো আৰু এই কাৰ্যসূচীৰ যোগেদি আমি এটা কথাই ক'ব বিচাৰিছো যে অতি শীঘ্ৰে এই সকলৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আমাৰ যি হত্যা আজি তেখেতসকলৰ কাৰণে আমাৰ হত্যাটো নাইকিয়া হৈ গ'ল অসমৰ পৰা আমাৰ সকলোৰে হিয়াৰ আমঠু আমি সকলোৱে তেখেতক ঈশ্বৰ পুত্ৰ বুলি আমি গণ্য কৰিছো গতিকে এই যি ন্যায় ব্যৱস্থাটো আমি বিভিন্ন সময়ত দেখা পাই আহিছো যে অসমৰ যি ন্যায় ব্যৱস্থাটো আজি তাৰিখত কিন্তু গুণে খাইছে গতিকে আমি আশা কৰিছো আমি আশাবাদী যে অতি শীঘ্ৰে এই যি ব্যৱস্থাৰ জৰিয়তে এইসকলক দৃষ্টান্তমূলক শাস্তি বিহিব অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পৰৱৰ্তী পৰ্যায়ত আজি যি কাৰ্যসূচী এই কাৰ্যসূচীতকৈ আমি কিন্তু কঠোৰ কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হম।